আপোনালোকে এইমাত্ৰ দেখা প্ৰভাৱশালী দৃশ্যকেইটা আছিল পোলেণ্ডৰ, য'ত উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত এটাই কথা প্ৰকাশ পাইছিল যে অধিকাংশ পৰিস্থিতিতে গৰ্ভপাত কৰাটো অবৈধ। এই সিদ্ধান্তৰ সৈতে হেজাৰ বিজাৰ জনতাই সহমত পোষণ কৰা নাছিল, গতিকে তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল। ১৯৮০ চনৰ পৰা পোলেণ্ডত এনে বিৰাট বিক্ষোভে দেখা দিয়া নাছিল। ইয়াৰ পৰা উদয় হোৱা প্ৰশ্নটো হৈছে, গৰ্ভপাত আচলতে কিয় এনে এক বিতৰ্কিত বিষয়? এই বিষয়লৈ যোৱাৰ আগেয়ে প্ৰথমে এই প্ৰশ্নবোৰৰ একেবাৰে প্ৰাথমিক কথাটোলৈ যাওঁ আহক। গৰ্ভপাত প্ৰকৃততে কি? আপোনালোকে হয়তো আগতে এই শব্দটো শুনিছে আৰু ই কি অৰ্থ প্ৰকাশ কৰে বোধ কৰোঁ সেই কথাও আপোনালোকে জানে। চিকিৎসা বিজ্ঞানৰ পৰিভাষাত গৰ্ভপাতৰ সংজ্ঞা গৰ্ভধাৰণৰ স্বেচ্ছামূলক অৱসান হিচাপে নিৰূপিত কৰিব পাৰি। গৰ্ভপাত স্বেচ্ছাই নহ'বও পাৰে। ইয়াক প্ৰায়ে গৰ্ভস্খলন বুলিও কোৱা হয়। গৰ্ভস্খলন স্বতঃস্ফূৰ্ত আৰু প্ৰাকৃতিকভাৱেও সংঘটিত হ'ব পাৰে। তথাপিও এই পাঠ্যক্ৰমে স্বেচ্ছামূলক বা প্ৰৰোচিত গৰ্ভপাতৰ সংজ্ঞাটো মানি চলিব। গৰ্ভপাত ব্যৱস্থাটো বিভিন্ন ধৰণৰ সামাজিক নিষেধাজ্ঞাৰ দ্বাৰা পৰিবেষ্টিত, যি এক ভয় আৰু কলংকৰ পৰিৱেশ সৃষ্টি কৰে। ইয়ে গৰ্ভপাতক এক বিতৰ্কিত বিষয় কৰি তোলে। এই কলংক কেতবোৰ আইনী তথা প্ৰতিষ্ঠানিক প্ৰতিবন্ধকতাৰ দ্বাৰা আৰু অধিক প্ৰবল কৰি তোলা হয়, যি গৰ্ভপাত কাৰ্য নিষিদ্ধ কৰে। ফলস্বৰূপে গৰ্ভপাত কৰাব খোজা লোকসকলে উপায়ন্তৰ হৈ অপৰম্পৰাগত তথা প্ৰায়ে অসুৰক্ষিত পদ্ধতিৰে গৰ্ভপাত কৰাবলগীয়া হয়। গাটমেশ্বাৰ লেনচেন আয়োগে ২০১৮ চনত প্ৰস্তুত কৰা এটা প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্ৰায় ২৫ নিযুত অসুৰক্ষিত গৰ্ভপাত কৰোৱা হয়। আমি যেতিয়া অসুৰক্ষিত বুলি কওঁ, তেতিয়া আমি কিমান বিপজ্জনক বুলি বুজাব খোজোঁ। এটা অসুৰক্ষিত গৰ্ভপাত গৰ্ভৱতী ব্যক্তিগৰাকীৰ বাবে মাৰাত্মক হ'ব পাৰে আৰু কম মাৰাত্মক জটিলতাসমূহ অসম্পূৰ্ণ গৰ্ভপাতৰ দ্বাৰা আৰম্ভ কৰি প্ৰজনন অংগবোৰত হোৱা ৰক্ত দূষণ তথা আঘাতলৈকে বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। শৰীৰটো যেতিয়া এক গুৰুতৰ সংক্ৰমণৰ সন্মুখীন হয়, তেতিয়াই ৰক্তদূষণে দেখা দিয়ে। ২০১২ বৰ্ষত উন্নয়নশীল দেশসমূহৰ প্ৰায় ৬.৯ নিযুত লোকে অসুৰক্ষিত প্ৰৰোচিত গৰ্ভপাতৰ পৰা হোৱা জটিলতাসমূহৰ বাবে চিকিৎসা বিচাৰিছিল। আপোনালোকে হয়তো এটা সিদ্ধান্তত উপনীত হ'ব পাৰে যে অসুৰক্ষিত গৰ্ভপাতৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদাশংকাসমূহৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ সৰ্বোত্তম উপায় হৈছে গৰ্ভপাতক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা। কিন্তু এই কথাটোৱে বুনিয়াদী বাস্তৱিকতাসমূহৰ বিৰোধিতা কৰে। গৰ্ভপাতক অবৈধ কৰি তোলাৰ অৰ্থ এইটো নহয় যে মানুহে গৰ্ভপাত কৰিবলৈ বিচৰাটো বন্ধ কৰিব। ইয়াৰ একমাত্ৰ অৰ্থ হৈছে তেওঁলোক অধিক অসুৰক্ষিত গৰ্ভপাত কৰিবলৈ বাধ্য হ'ব। অন্যহাতে, প্ৰায় প্ৰতিটো গৰ্ভপাত সংক্ৰান্তীয় মৃত্যু আৰু জটিলতা যৌন শিক্ষা, ফলপ্ৰসূ গৰ্ভনিৰোধকৰ ব্যৱহাৰ, নিৰাপদ, বৈধ, প্ৰৰোচিত গৰ্ভপাতৰ ব্যৱস্থা আৰু জটিলতাসমূহৰ সময়োচিত যত্নৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা যায়। সেইবাবেই এই বিষয়ৰ আলোচনাসমূহ কৰাটো অতি গুৰুত্বপূৰ্ণ। গৰ্ভপাত সংক্ৰান্তীয় ভয়ৰ অধিকাংশকে লাঘৱ কৰিব পৰা যাব যদিহে মানুহে বুজি পায় যে গৰ্ভপাতসমূহ বিভিন্ন পদ্ধতিৰ জৰিয়তে নিৰাপদে সম্পন্ন কৰাব পৰা যায়। গতিকে এই পদ্ধতিবোৰনো আচলতে কি? যদি আপুনি এগৰাকী গৰ্ভপাত কৰাব বিচৰা ব্যক্তি, তেন্তে আপুনি এই দুটা পদ্ধতি, চিকিৎসা আৰু অস্ত্ৰোপচাৰ, ইয়াৰ ভিতৰত যিকোনো এটা বাছি ল'ব লাগিব। এটা চিকিৎসাজনিত গৰ্ভপাতৰ সৈতে জড়িত থাকে গৰ্ভাৱস্থা অৱসানৰ বাবে কিছুমান বড়িৰ ব্যৱহাৰ আৰু এটা অস্ত্ৰোপচাৰজনিত গৰ্ভপাতৰ সৈতে জড়িত থাকে এগৰাকী প্ৰশিক্ষিত চিকিৎসা বৃত্তিধাৰী লোকৰ দ্বাৰা সম্পাদিত এক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া। এটা চিকিৎসাজনিত গৰ্ভপাত ব্যৱস্থা দুটা পদ্ধতিৰে প্ৰয়োগ কৰিব পাৰি, য'ত মাইচোপ্ৰষ্টল আৰু মিফেপ্ৰিষ্টন বড়িবোৰৰ বিভিন্ন ৰেজিমেন জড়িত থাকে। মিফেপ্ৰিষ্টনে গৰ্ভধাৰণ বন্ধ কৰাৰ বিপৰীতে মাইচোপ্ৰষ্টলে জৰায়ুৰ সংকোচন ঘটায়, যি যোনিৰ মাধ্যমেৰে গৰ্ভধাৰণৰ বস্তুবোৰ বাহিৰ কৰি দিয়ে। প্ৰথমটো ৰেজিমেনত দুয়োটা ঔষধেই থাকে, যিটো ভাৰতৰ সাধাৰণ ৰেজিমেন।
সেই মহিলাগৰাকীক আমি আয়েশা বুলি কওঁ আহক। তেওঁ প্ৰথমে পানীৰ লগত ২০০ মিলিগ্ৰাম পৰিমাণৰ নিৰ্ধাৰিত পালিৰ এটা মিফেপ্ৰিষ্টন বড়ি খায়। তাৰ পিছত আয়েশাই মাইচোপ্ৰষ্টলৰ ৪টা বড়ি খাব লাগিব, যাৰ নিৰ্ধাৰিত পৰিমাণ এপালিত ৮০০ মিলিগ্ৰাম। মিফেপ্ৰিষ্টন লোৱাৰ ৪৮ ঘণ্টাৰ পিছতহে মাইচোপ্ৰষ্টল ল'ব লাগিব। ইয়াক পানীৰ লগত খাব পাৰি। ইয়াক লোৱাৰ অন্য এটা উপায় হৈছে দাঁতৰ আলু আৰু গালৰ মাজত ৰাখি পমি নোযোৱালৈকে মুখেৰে চুহি খোৱা। তৃতীয় পদ্ধতিটো হৈছে বড়িটো জুনিত ভৰাই দি বড়িটো জুনিৰ জৰিয়তে ব্যৱহাৰ কৰা বা বড়িটো জিভাৰ তলত ৰাখি সেৱন কৰা। দ্বিতীয় ৰেজিমেণ্টটোত মাইচোপ্ৰষ্টলৰ মাত্ৰ ৪টা বড়ি সেৱন কৰিব লাগে। তথাপি চিকিৎসাজনিত গৰ্ভপাতৰ কেতবোৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াও থাকিব পাৰে। চিকিৎসাজনিত গৰ্ভপাতৰ কেতবোৰ সাম্ভাৱ্য পাৰ্শ্ব প্ৰতিক্ৰিয়া হৈছে শিৰামুৰি ধৰা, ৰক্তক্ষৰণ হোৱা, বমি আৰু উকালি অহা, জ্বৰ, অতিপাত ঠাণ্ডা লগা, মূৰৰ বিষ আৰু পেট চলা। বিভিন্ন কৌশলৰ জৰিয়তে অস্ত্ৰোপচাৰৰ মাধ্যমেৰেও গৰ্ভপাত কৰাব পাৰি, যেনে ভেকুৱাম এস্পিৰেশ্যন, ডাইলেশ্যন আৰু কিউৰেটেজ। ভেকুৱাম এস্পিৰেশ্যন হৈছে এটা প্ৰক্ৰিয়া য'ত জৰায়ুৰ সংকোচনৰ পৰা ওলোৱা বস্তুবোৰ অপসাৰণ কৰিবলৈ এটা বায়ুশূন্য সমল ব্যৱহাৰ কৰা হয়, সচৰাচৰতে এটা চিৰিঞ্জ। ডাইলেশ্যন আৰু ইভেকুৱেশ্যন হৈছে এটা প্ৰক্ৰিয়া য'ত জৰায়ু গ্ৰীৱা প্ৰসাৰিত কৰাৰ লগতে অস্ত্ৰোপচাৰ কৰা সঁজুলি আৰু শোষণৰ ব্যৱহাৰ কৰি ভ্ৰূণৰ কোষকলাবোৰ নিষ্কাশন কৰা হয়। ডাইলেশ্যন আৰু কিউৰেটেজত জড়িত থাকে গৰ্ভগ্ৰীৱা প্ৰসাৰিত কৰাৰ লগতে জৰায়ু পৃষ্ঠৰ অংশ আৰু জৰায়ুৰ অন্তৰ্নিহিত বস্তুবোৰ চুচি চুৰুকি অপসাৰণ কৰা কাৰ্য। এটা কথা মনত ৰখা জৰুৰী যে এই প্ৰক্ৰিয়াটো বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলী অনুসৰি বিপদজনক বুলি গণ্য কৰাৰ লগতে পৰ্যায়ক্ৰমে ইয়াক কমাই আনিবলৈ কোৱা হৈছে। আপোনাৰ চিকিৎসকে যদি এই পদ্ধতিটোৰ পৰামৰ্শ দিয়ে, তেন্তে আপুনি এই কথা জনাটো জৰুৰী যে এইটো আটাইতকৈ নিৰাপদ পদ্ধতি নহয়। চিকিৎসাজনিত পদ্ধতিসমূহৰ লগতে ডাইলেশ্যন তথা ইভেকুৱেশ্যন পদ্ধতিবোৰ হৈছে আটাইতকৈ নিৰাপদ। অস্ত্ৰোপচাৰজনিত গৰ্ভপাতৰো কেতবোৰ সম্ভাৱ্য বিপদাশংকা তথা পাৰ্শ্ব প্ৰতিক্ৰিয়া আছে, যেনে ৰক্তক্ষৰণ, শিৰামুৰি ধৰা আৰু তলপেটৰ বিষ। এই পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰ ঋতুস্ৰাৱৰ দৰে একেই। গৰ্ভধাৰণৰ বস্তুবোৰ ঠিক ঋতুস্ৰাৱৰ সময়ত জৰায়ু পৃষ্ঠ বিচ্ছিন্ন হোৱাৰ নিচিনাকৈ জৰায়ুৰ পৰা ঠেলি বাহিৰ কৰি দিয়া হয়। যদিহে এই পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰৰ যিকোনো এটা অধিক গুৰুতৰ হৈ পৰে বা দুদিনতকৈ বেছি দিন ধৰি চলে, তেন্তে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লোৱাটো অপৰিহাৰ্য। ইয়াৰ যিকোনো চিকিৎসা বা অস্ত্ৰোপচাৰজনিত হস্তক্ষেপত কেতবোৰ খা-খৰচ অন্তৰ্ভুক্ত, সেয়ে গৰ্ভপাতো ইয়াৰ ব্যতিক্ৰম নহয়। ARTHৰ মতে প্ৰথম ৩ মাহৰ ভিতৰত গৰ্ভপাত কৰাওঁতে ৫০০ৰ পৰা ১০০০ টকা পৰ্যন্ত খৰচ হয়। দ্বিতীয় ৩ মাহত অৰ্থাৎ গৰ্ভধাৰণৰ ৩ মাহৰ পিছত গৰ্ভপাত কৰোৱাটো যেতিয়া সহজলভ্য হৈ নাথাকে, ইয়াৰ খৰচ ২০০০ৰ পৰা ৩০০০ টকা হয়গৈ। আশ্চৰ্যজনকভাৱে কেতবোৰ নিৰ্দিষ্ট ক্লিনিকে বিবাহিত লোকতকৈ অবিবাহিত লোকৰ পৰা অধিক মাচুল আদায় কৰে। কোৱা হয় যে ভাৰতৰ চৰকাৰী চিকিৎসা কেন্দ্ৰসমূহত গৰ্ভপাত সেৱা বিনামূলীয়াকৈ আগবঢ়োৱা হয়। তথাপিও প্ৰকৃতাৰ্থত কিন্তু চৰকাৰী চিকিৎসা কেন্দ্ৰসমূহৰ সেৱা লাভ কৰাৰ ক্ষেত্ৰত বহুতো প্ৰতিবন্ধকতা থাকে। ইয়াৰ ভিতৰত আছে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হোৱা, সীমিত আবুৰ বা গোপনীয়তা, সেৱা প্ৰদানকাৰীসকলৰ বিচাৰমূলক মনোভাৱ আদি। ই ব্যক্তিৰ ক্ষেত্ৰত প্ৰায়ে এক প্ৰতিবন্ধক স্বৰূপে কাম কৰে। এতিয়া এক ব্যক্তিগত স্বাস্থ্যসেৱা কেন্দ্ৰত ইয়াৰ খা-খৰচবোৰ কমোৱাৰ লগতে সিবিলাকৰ বিষয়ে অলপ ভালকৈ বুজি লোৱা হওক। এটা কথা ধৰি লোৱা হয় যে এটা চিকিৎসাজনিত গৰ্ভপাত কৰোৱা ব্যক্তিজনে তেওঁলোকৰ নিজা ঔষধ পাতিৰ বাবে ধন পৰিশোধ কৰে।
এটা সংযুক্ত পেকেটৰ মূল্য ৫০০ৰ পৰা ৬০০ টকাৰ ভিতৰত। ব্যক্তিগত স্বাস্থ্যসেৱা ব্যৱস্থাত অস্ত্ৰোপচাৰজনিত গৰ্ভপাতৰ খৰচ ১০,০০০ৰ পৰা ২০,০০০ টকাৰ ভিতৰত হ'ব পাৰে। ভাৰতৰ ৬খন ৰাজ্যত চলোৱা এটা গাটমেচ্চাৰ অধ্যয়নত জানিব পৰা গৈছিল যে ৰাজহুৱা স্বাস্থ্যকেন্দ্ৰবোৰত গৰ্ভপাত সেৱা বিনামূলীয়া বুলি কোৱা হয় যদিও ব্যৱহাৰিক ক্ষেত্ৰত সেইবোৰ সম্পূৰ্ণ বিনামূলীয়া নহয়। এটা চিকিৎসাজনিত গৰ্ভপাতৰ গড় ব্যয় ৩০০ টকা হোৱাৰ বিপৰীতে ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰবোৰত ইয়াৰ গড় ব্যয় আছিল ৭০০ৰ পৰা ১,১০০ টকাৰ ভিতৰত। ৰাজহুৱা স্বাস্থ্যকেন্দ্ৰবোৰত অস্ত্ৰোপচাৰজনিত গৰ্ভপাতৰ গড় ব্যয় আছিল ১০ৰ পৰা ২০০ টকা আৰু ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰবোৰত আছিল ২,০০০ৰ পৰা ৩,৪০০ টকা পৰ্যন্ত। এই কথাও বুজি পোৱাটো জৰুৰী যে এই খা-খৰচবোৰ নিদান পত্ৰত আগবঢ়োৱা ঔষধ পাতি বা অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াতে সীমিত নহয়। এজন ব্যক্তিয়ে যাতায়তী খৰচ, থকাৰ খা-খৰচ, ঔষধ পাতি আৰু গৰ্ভপাতৰ পৰৱৰ্তী পৰ্যায়ৰ যত্নৰ বাবেও খৰচ কৰিব লাগে। প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ পিছত দেখা দিয়া জটিলতাবোৰো পৰৱৰ্তী কালত খা-খৰচৰ অন্তৰ্ভুক্ত হয়। এইবোৰ বিশেষকৈ অসুৰক্ষিত গৰ্ভপাতৰ ক্ষেত্ৰত অতি সাধাৰণ কথা। গৰ্ভৱতী হৈ পৰা সকলো ধৰণৰ মানুহেই যিকোনো সময়তে গৰ্ভপাত কৰাবলগীয়া হ'ব পাৰে। কিন্তু আপুনি হয়তো জানিব খুজিছে, প্ৰথম অৱস্থাত মানুহে কিয় গৰ্ভপাত কৰাব বিচাৰে? গৰ্ভপাত কৰাব খোজা কাৰণবোৰ অতি জটিল, বহুমুখী হোৱাৰ লগতে বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। এই কাৰণবোৰৰ কিছুমান আলোচনা কৰোঁ আহক। এগৰাকী গৰ্ভৱতী মহিলাই এটা গৰ্ভপাত কৰাবলৈ বিচৰাৰ কাৰণ হৈছে তেওঁলোকে গৰ্ভাৱস্থা সাময়িকভাৱে বাতিল অথবা তেওঁলোকৰ কিছুমান আৰ্থিক প্ৰতিবন্ধকতা আছে, যি এটা সন্তান ডাঙৰ-দীঘল কৰাটো কঠিন কৰি তুলিছে। নাইবা ব্যক্তিজনে ব্যৱহাৰ কৰা গৰ্ভনিৰোধকটো অকৃতকাৰ্য হোৱাৰ কাৰণে এক অবাঞ্ছিত গৰ্ভধাৰণ কৰিছে। কোনোৱে ধৰ্ষণ বা নিষিদ্ধ সম্বন্ধৰ মাজত সংঘটিত যৌন সম্বন্ধৰ ফলস্বৰূপে হোৱা গৰ্ভধাৰণৰ বাবেও গৰ্ভপাত কৰাবলৈ বিচাৰিব পাৰে। পাৰস্পৰিক সম্বন্ধৰ মাজত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা মানুহেও কেতিয়াবা গৰ্ভপাত কৰাব খোজে। কেতিয়াবা আকৌ এটা গৰ্ভাৱস্থাই গৰ্ভৱতী ব্যক্তিগৰাকী বা গৰ্ভস্থ ভ্ৰূণৰ প্ৰতি বিপদাশংকা সৃষ্টি কৰিব পাৰে। তেতিয়াও গৰ্ভপাত কৰোৱাটো অপৰিহাৰ্য হৈ পৰে। ভ্ৰূণজনিত বিসংগতি, বয়স আৰু ব্যক্তিৰ বৈবাহিক স্থিতিয়েও মানুহক গৰ্ভপাতৰ প্ৰতি প্ৰৰোচিত কৰিব পাৰে। ভাৰতৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট অন্য এটা কাৰণ হৈছে ল'ৰা সন্তানক অগ্ৰাধিকাৰ প্ৰদান কৰা। ল'ৰা সন্তানৰ কামনা কৰা কিছুমান মানুহে যদি গৰ্ভস্থ ভ্ৰূণটো ছোৱালী বুলি জানিব পাৰে, তেতিয়াও গৰ্ভপাত কৰাবলৈ বিচাৰিব পাৰে। তথাপিও প্ৰমাণ পোৱা গৈছে যে অধিকাংশ গৰ্ভপাত প্ৰথম ৩ মাহৰ ভিতৰতে সংঘটিত হয়, যেতিয়া এটা ভ্ৰূণৰ লিংগ নিৰ্ণয় কৰাটো বহুত আগতীয়া হৈ থাকে। গৰ্ভপাত কৰাব খোজাৰ কাৰণ নিৰ্বিশেষে গৰ্ভৱতী ব্যক্তিগৰাকীয়ে লাভ কৰিবলগীয়া এই অধিকাৰক স্বীকৃতি দিয়াটো গুৰুত্বপূৰ্ণ। কিন্তু বাস্তৱিকতে এনেকুৱাই হয় বুলি আপুনি ভাবেনে? দুৰ্ভাগ্যজনকভাৱে কেতিয়াও নহয়।